নলবাৰীত ভোটদান কৰি এয়াৰ ষ্ট্ৰাইক উচ্চ প্ৰশংসা মন্ত্ৰী জয়ন্ত মল্লৰ। অপাৰেশ্যন সেন্দুৰৰ জৰিয়তে যোগ্য প্ৰত্যুত্তৰ দিছে আমাৰ চৰকাৰে। অপাৰেশ্যন সেন্দুৰৰ জৰিয়তে ভাৰত চৰকাৰে যোগ্য প্ৰত্যুত্তৰ দিছে। ভাৰতীয় নাৰীৰ সেন্দুৰত আঘাত হনা কামত আমাৰ চৰকাৰে কেতিয়াও সহ্য নকৰে। নলবাৰীৰ নিজ গৃহ গাঁৱৰ চানকুচি পাব্লিক হাইস্কুলত সপৰিয়ালে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি এই মন্তব্য কৰে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আজি সঁচাকৈ যোৱা ৰাতি যিটো অপাৰেশ্যন সিন্দুৰে আমাক সকলোকে প্ৰতিজন ভাৰতীয়কে গৌৰৱান্বিত কৰিছে। মই ভাবোঁ যে প্ৰতিগৰাকী ভাৰতীয় নাৰীৰ সেন্দুৰৰ মৰ্যাদা ৰক্ষা কৰি আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যোগ্য প্ৰত্যুত্তৰ দিছে আৰু আমি প্ৰতিগৰাকী ভাৰতীয় নাৰীয়ে সেন্দুৰৰ এক মাহাত্ম বা মৰ্যাদাক বিশ্বাস কৰোঁ। আৰু মই ভাবোঁ যে সনাতন সংস্কৃতিৰ দেশত হিন্দু হোৱাৰ কাৰণে কাৰোবাক হত্যা কৰি কাৰোবাৰ কপালৰ সেন্দুৰ মচি দিব আৰু তাৰ যোগ্য প্ৰত্যুত্তৰ অপাৰেশ্যন সিন্দুৰে দিছে। সনাতন সংস্কৃতিৰ ওপৰত আঘাত হনা কাম কৰি কোনো লোকে সাৰি যাব নোৱাৰে, যাৰ পৰিণতিত সন্ত্ৰাসবাদীৰ ৯টাকৈ ঘাটিত আমাৰ সেনাই যোগ্য প্ৰত্যুত্তৰ দিবলৈ সক্ষম হৈছে বুলি মন্ত্ৰী বৰুৱাই উল্লেখ কৰে। আশা ৰাখোঁ যে ভাৰতীয় সেনা আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যি ধৰণে দিশ নিৰ্দেশনা দিছে আৰু ভাৰতীয় সেনাই যেনেকৈ ৯টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিছে, ই আমাক গৌৰৱান্বিত কৰিছে। আমি বিচাৰোঁ যে ভাৰতীয় নাৰীৰ মৰ্যাদা সিন্দুৰৰ মৰ্যাদা দিবৰ কাৰণে যিমান যি কৰিবৰ কাৰণে কৰিব লাগে আৰু আমি তাৰ সকলো ভাৰতীয়ই তাক লৈ গৌৰৱ কৰিছে আৰু সকলো ভাৰতীয় সেনা বাহিনীক ধন্যবাদো দিছে আৰু অভিনন্দন দিয়াৰ লগতে তেওঁলোকক উৎসাহী কৰিছে। ইফালে মক ড্ৰিলৰ জৰিয়তে সাধাৰণ ৰাইজক সচেষ্ট কৰাৰ কথা উল্লেখ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উৰা বাতৰিত ভুল নাযাবলৈ ৰাজ্যবাসীক আহ্বান জনায়। লগে আমি ৰাইজো সচেতন হ'ব লাগিব। আজি ৪ বজাৰ লগে লগে আমাৰ মক ড্ৰিল আছে, গতিকে আমাৰ যুদ্ধত বিভিন্ন ঠাইত কি ধৰণৰ ব্যৱস্থা আমি যুদ্ধসদৃশ পৰিৱেশ হ'লে যুদ্ধৰ পৰিৱেশ হ'লে কি কৰিম তাৰো এক প্ৰশিক্ষণ আজি হ'ব। ৪ বজাৰ লগে লগে অসমৰ ১৫খন জিলাত ২০টা ঠাইত আমি এই প্ৰশিক্ষণ কৰিম আৰু এই প্ৰশিক্ষণৰ মাজেৰে জনসাধাৰণক সজাগ হ'বৰ কাৰণে আহ্বান জনাব। আৰু তাৰ লগে লগে আমি এটাই বিচাৰিম যে যুদ্ধসদৃশ পৰিৱেশত বা যুদ্ধৰ পৰিৱেশত যাতে কোনো ধৰণৰ উৰা বাতৰিয়ে ৰাইজক অপকাৰ কৰিব নোৱাৰে আৰু ৰাইজ এই ক্ষেত্ৰত সচেতন হ'ব লাগে। অন্যহাতে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত চৌদিশে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ চলি থকাৰ কথা সদৰি কৰি তেওঁ কয়, সকলো অঞ্চলতে বিজেপি মিত্ৰজোঁটৰ পক্ষত ৰাইজে ভোটদান কৰিছে। ট্ৰেডিশ্যনেল ভোটাৰ নথকা ঠাইতো ৰাইজ বিজেপি মিত্ৰজোঁটৰ পক্ষত ওলাই অহাৰ পৰা ভোটদানৰ হাৰ যথেষ্ট বৃদ্ধি হ'ব বুলি মন্ত্ৰী বৰুৱাই উল্লেখ কৰে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু খুব সুন্দৰভাৱে শান্তিপূৰ্ণভাৱে নিৰ্বাচন চলি আছে। ময়ো নিজৰ অঞ্চলত বা নিজৰ বুথত ভোট দিবলৈ আহিছোঁ আৰু আশা ৰাখিছোঁ যে সকলোৱে খুব শান্তিপূৰ্ণভাৱে নিজৰ ভোটদান প্ৰদান কৰিব, যাতে আমাৰ ভোটদানৰ মাত্ৰাটো বা পাৰ্চেণ্টেজ বৃদ্ধি হয়, তাৰ কাৰণে সকলোকে আগ্ৰহ ৰাখিছোঁ আৰু সকলোৱে এতিয়াও সময় আছে, সকলোৱে আহি ভোটদান কৰক তাকে আহ্বান ৰাখিছোঁ। এতিয়ালৈকে যিটো পৰিৱেশ দেখিছোঁ, যলৈকে গৈছোঁ, ৰাতিপুৱাৰ পৰা বিভিন্ন ঠাইলৈকে গৈছোঁ, তাত সকলো অঞ্চলত ৰাইজ ওলাই আহিছে আৰু সকলোৱে ভাৰতীয় জনতা পাৰ্টি বা আমাৰ মিত্ৰ দলৰ পক্ষত আছে। গতিকে মই ভাবোঁ যে এইবাৰ আমাৰ যিখিনি আগৰ যি ৰিজাল্ট তাতকৈ বহুত বেছি ভাল হ'ব আৰু এইবাৰ মোটামুটিকৈ যিখিনি আমাৰ ভোটৰ এৰিয়া তাত আমি ১০০% পাম, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ আমি দেখিছোঁ। এইবাৰ নিৰ্বাচনৰ সময়ত দেখিছিলোঁ যে যিবিলাক ঠাইত আমাৰ ভোটৰ ট্ৰেডিশ্যনেল ভোটাৰ নাই, সেই ঠাইবিলাকতো ৰাইজে এটা আগ্ৰহেৰে আমাৰ সভালৈ আহিছিল, আমাৰ লগত কাম কৰিছে। গতিকে নিশ্চয়কৈ ভোট বৃদ্ধি হ'ব বুলি আশা ৰাখিছোঁ।